ভাৰতে হয় এটা পোহৰলৈ আহিছে তথ্য যে বৰ্তমান ভাৰতৰ 4টাকৈ চৰকাৰী কোম্পানীয়ে ৰাছিয়াৰ পৰা তেল ক্ৰয় স্থগিত ৰাখিছে কিন্তু ইয়াৰ কাৰণ এতিয়া স্পষ্ট হোৱা নাই সন্দেহ কৰা হৈছে যে ট্ৰাম্পৰ যি নতুন শুল্ক নীতি য'ত আসলতে ট্ৰাম্পে বাৰে বাৰে ভাবুকি প্ৰদান কৰি আহে যে যদিহে মূৰ অনুসৰি বা ট্ৰাম্পৰ অনুসৰি যদি সকলো দেশে তেওঁৰ যদি নিৰ্দেশনাসমূহ মানি নচলে তেতিয়াহ'লে তেওঁ শুল্ক নীতি আৰোপ কৰিব আৰু সমান্তৰালভাৱে ৰাছিয়া ইউক্ৰেইনৰ মাজৰ যেতিয়া যুদ্ধৰ সূচনা হৈছিল যি সময়ছোৱা য'ত ট্ৰাম্পে বাৰে বাৰে সেই যুদ্ধৰ অৱসান ঘটাবলৈ কৈ আছিল আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে ৰাছিয়াৰ পাৰমাণৱিক ঘাটিসমূহত বা যিবোৰ পাৰমাণৱিক কেন্দ্ৰ আছিল তাত যেতিয়া আক্ৰমণ চলিছিল তাৰ পিছতেই যে ডোনাল্ড ট্ৰাম্পৰ ওপৰত ৰাছিয়া কিছু ক্ষুণ্ণ হৈ পৰা পৰিলক্ষিত হৈছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে ট্ৰাম্পৰ এই নতুন শুল্ক নীতিৰে ইয়াৰ প্ৰভাৱ পৰিছে নেকি বুলিও বিশেষজ্ঞসকলে ক'ব বিচাৰিছে এতিয়া ট্ৰাম্পৰ 100% শুল্কৰ যি ভাবুকি আছিল যি ভাবুকি ইতিমধ্যে ট্ৰাম্পে পূৰ্বতে প্ৰদান কৰিছিল য'ত ইতিমধ্যে কৈছিল কিছুদিন পূৰ্বে ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যে যদিহে ৰাছিয়াই 10 পৰা 12 দিনৰ ভিতৰত ইউক্ৰেইনৰ সৈতে শান্তি চুক্তিত উপনীত হ'বলৈ সন্মত নহয় তেন্তে ৰাছিয়া আৰু ইয়াৰ বাণিজ্যিক অংশীদাৰ দেশসমূহৰ ওপৰত 100% শুল্ক আৰোপ কৰা হ'ব গতিকে ৰাছিয়া আৰু ইয়াৰ বাণিজ্যিক অংশীদাৰী দেশসমূহ হৈছে ভাৰত যেহেতু ভাৰতে ৰাছিয়াৰ পৰা প্ৰতি বছৰে তেল ক্ৰয় কৰি আহিছিল আৰু সেইবাবে তেলৰ কোনো অভাৱ অনুভৱ কৰা নাছিল ভাৰতে যেহেতু বিভিন্ন প্ৰান্তত যেতিয়া এনে ধৰণৰ যুদ্ধৰ সূচনা হোৱা পৰিলক্ষিত হৈছিল যি সময়ছোৱা দেখিবলৈ পোৱা গৈছিল যে তেলৰ পৰিৱেশ যি বন্দৰসমূহ আছিল বা যি পথ আছিল সেয়া বন্ধ কৰি দিয়া হৈছিল তাৰ পিছতো কিন্তু ভাৰতে তাৰ বাবে চিন্তা কৰিবলগীয়া হোৱা নাছিল কিন্তু এতিয়া নতুনকৈ যি শুল্ক নীতি আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যে ইয়াৰ বাবে এতিয়া ৰাছিয়াৰ লগতে ভাৰতেও ইয়াৰ পৰিণাম ভুগিব লাগিব নেকি আৰু সেইবাবে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিছে নেকি তেনে ধৰণৰ প্ৰশ্ন কেতবোৰ উত্থাপন হৈছে এতিয়া 4টাকৈ সূত্ৰৰ উদ্ধৃতি দি এটা প্ৰকাশ কৰিছে ৰয়টাৰ এটা ৰিপৰ্ট যে ভাৰতৰ 4টা চৰকাৰী কোম্পানীয়ে ৰাছিয়াৰ পৰা তেল ক্ৰয় বৰ্তমান বন্ধ কৰি দিছে তেওঁলোকৰ যিটো ৰিপৰ্ট আছে সেই ৰিপৰ্টত কোৱা হৈছে যে বিগত সপ্তাহৰ পৰা ভাৰতৰ 4টাকৈ কোম্পানী ইণ্ডিয়ান অইল হিন্দুস্তান পেট্ৰলিয়াম ভাৰত পেট্ৰলিয়াম আৰু মঙ্গলদৈ শোধনাগাৰ পেট্ৰকেমিকেল লিমিটেডে ৰাছিয়াৰ পৰা তেল ক্ৰয় বৰ্তমান বন্ধ ৰাখিছে কিন্তু কোনো ধৰণৰ মন্তব্য চৰকাৰী কোম্পানী কেতিয়া এতিয়ালৈকে কৰা নাই যে কিহৰ বাবে তেল ক্ৰয় তেওঁলোকে বন্ধ ৰাখিছে সেয়া কিন্তু বৰ্তমান কোৱা নাই পেট্ৰলিয়াম মন্ত্ৰণালয়ে কোনো ধৰণৰ আলোচনী ঘোষণা এতিয়ালৈকে কৰা হোৱা নাই কিন্তু ৰয়টাৰ এক প্ৰতিবেদন এই কথা কোৱা হৈছে যে ৰাছিয়াৰ বিকল্প হিচাপে কোম্পানী কেতিয়া পশ্চিম এছিয়া আৰু আবু ধাবিৰ পৰা পশ্চিম এছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰিছে গতিকে ৰাছিয়াৰ সলনি এতিয়া যেটো শুল্ক নীতি নতুনকৈ আৰোপ কৰিছে ডোনাল্ড ট্ৰাম্পে আৰু দেখিবলৈ পোৱা গৈছে যে ইয়াৰ বাবে 100% শুল্কৰ ভাবুকি প্ৰদান কৰিছিল গতিকে ইয়াৰ বাবে ৰাছিয়াৰ ওপৰত যি শুল্ক নীতি আৰোপ কৰা হৈছে ইয়াৰ অংশীদাৰী যিবোৰ ব্যৱসায়িক বা বাণিজ্যিক অংশীদাৰী দেশসমূহে ইয়াৰ পৰিণাম ভুগিব লাগিব আৰু সেইসকলৰ ওপৰত অৰ্থাৎ ৰাছিয়াৰ সৈতে যোনে বাণিজ্যিক চুক্তি কৰিছে বাণিজ্যিক অংশীদাৰ হৈ আছে সেই দেশসমূহেও ইয়াৰ বাবে 100% শুল্ক দিব লাগিব বুলি ইতিমধ্যে কোৱা হৈছিল বা তেওঁলোকৰ ওপৰত 100% শুল্ক আৰোপ কৰা হ'ব বুলি ডোনাল্ড ট্ৰাম্পে ভাবুকি প্ৰদান কৰিছিল আৰু সেইবাবে আসলতে ভাৰতৰ এই 4টাকৈ কোম্পানীয়ে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিছে বুলি এতিয়া বিভিন্ন মহলত চৰ্চা হৈছে বা বিভিন্ন যি সংবাদ ওলাইছে তাত এনে ধৰণে প্ৰকাশিত হৈছে কিছুদিনৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছিল যে যদিহে ৰাছিয়াই ইউক্ৰেইনৰ সৈতে 10 পৰা 12 দিনৰ ভিতৰত শান্তি চুক্তিত উপনীত হ'বলৈ সন্মত নহয় তেতিয়াহ'লে বাণিজ্যিক দেশসমূহৰ ওপৰত ৰাছিয়াৰ ইয়াৰ বাণিজ্যিক দেশসমূহৰ ওপৰত 100% শুল্ক আৰোপ কৰা হ'ব বুধবাৰে তেওঁ ভাৰতীয় সামগ্ৰীৰ ওপৰত 50% শুল্ক আৰোপ কৰিছিল লগতে ৰাছিয়াৰ পৰা তেল আৰু অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত জৰিমনা ঘোষণা কৰিছিল গতিকে জৰিমনা বিহা হ'ব বুলি ঘোষণা কৰিছিল আৰু 25% শুল্ক তেতিয়াই আৰোপ কৰিছিল ভাৰতীয় সামগ্ৰীসমূহৰ ওপৰত অৱশ্যে জৰিমনা কিমান বিহা হ'ব সেই তাৰ পৰিমাণ এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই কিন্তু ৰাছিয়াৰ পৰা যেহেতু অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰা হৈছিল আৰু ভাৰতীয় যি বায়ু সেনাৰ যিবোৰ যুদ্ধ বিমান আছে সেইবোৰ ৰাছিয়াৰ পৰা ইতিমধ্যে ক্ৰয় কৰিছিল ভাৰতে তেল ক্ৰয় কৰিছিল গতিকে সেইবোৰৰ ক্ষেত্ৰত 25% শুল্ক আৰোপ কৰাৰ কথা উল্লেখ কৰা হৈছিল আৰু সমান্তৰালভাৱে অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত জৰিমনা ঘোষণা কৰিছিল অৱশ্যে জৰিমনাৰ পৰিমাণ ঘোষণা কৰা হোৱা নাছিল অৱশ্যে ভাৰতে দীৰ্ঘদিন ধৰি ৰাছিয়াৰ খনিজ তেলৰ অন্যতম বৃহৎ ক্ৰেতা দেশ ফলত যদি মস্কোৰ পৰা তেল ক্ৰয় কৰি থাকে তেন্তে আমেৰিকাই ভাৰতৰ ওপৰতো 100% শুল্ক আৰোপ কৰিব পাৰে আৰু গতিকে এতিয়া এই ট্ৰাম্পৰ এই সতৰ্কবাণী পিছতে হসাকৈ এতিয়া দেখিবলৈ পোৱা গ'ল যে ইয়াৰ প্ৰভাৱ এতিয়া বিভিন্ন দেশত পৰিছে সমান্তৰালভাৱে
এতিয়া এই যে চাৰিটা কোম্পানীৰ কথা কোৱা হৈছে ভাৰতীয় চাৰিটা তেল কোম্পানী ইণ্ডিয়ান অইল হিন্দুস্তান পেট্ৰলিয়াম ভাৰত পেট্ৰলিয়াম আৰু মংগলদৈ শোধনাগাৰ পেট্ৰকেমিকেল লিমিটেড এই চাৰিটা কোম্পানীয়ে যদিও বা এতিয়া আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই কিন্তু ৰাছিয়াৰ পৰা তেল ক্ৰয় স্থগিত ৰখাৰ মাজত কিবা সম্পৰ্ক আছে নে নাই এই ট্ৰাম্পৰ সতৰ্কবাণীৰ সৈতে তাৰ কোনো ধৰণৰ এটা স্পষ্ট ইংগিত বা স্পষ্ট তথ্য পোৱা হোৱা নাই কিন্তু এই ঘটনা ধাৰাবাহিক পৰিঘটনা বুলি তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে অৱশ্যে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ ক্ষেত্ৰত ব্যক্তিগত কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ আৰু নাইৰা এনাৰ্জি শীৰ্ষত আছে তেওঁলোকে ক্ৰয় কৰি আছে আৰু এই দুটা কোম্পানীয়ে এতিয়া মস্কোৰ পৰা তেল ক্ৰয় বন্ধ কৰিছে নে নাই সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু 2022 চনত ইউক্ৰেইনৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পিছতে ৰাছিয়াই আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহৰ পৰা আৰ্থিক নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল আৰু সেই সময়ছোৱাতে মস্কোৱে ৰাজহ সংগ্ৰহৰ বাবে সস্তাতে তেল ৰপ্তানি কৰিছিল আৰু ভাৰতে সেই সুযোগ গ্ৰহণ কৰিছিল আৰু কম মূল্যতে তেল ক্ৰয় কৰিছিল ৰাছিয়াৰ পৰা আৰু শেহতীয়াকৈ এই ৰেহাই পৰিমাণ কিছু কমিছে আৰু সেইবাবে ভাৰতীয় কোম্পানীসমূহে যেটো পূৰ্বতে ৰেহাই মূল্যত এই তেল তেওঁলোকে বিক্ৰী কৰি আহিছিল যদিও এতিয়া ইয়াৰ পৰিমাণ কমিছে অৰ্থাৎ তাৰ এতিয়া দাম ক্ৰমান্বয়ে বৃদ্ধি হ'বলৈ ধৰিছে আৰু সেইবাবে ভাৰতীয় কোম্পানীসমূহে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব পাৰে সেয়া অনুমান কৰা হৈছে কিন্তু এফালে যেটো ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে সকিয়নি প্ৰদান কৰি আছে যেটো শান্তি চুক্তি আনুষ্ঠানিক এতিয়াও হোৱা নাই ৰাছিয়া ইউক্ৰেইনৰ গতিকে সেইবাবে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী এনে ধৰণৰ কথা উল্লেখ কৰিছে আৰু উল্লেখ কৰিব পাৰি যে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম তেল আমদানিকাৰক দেশৰ ভাৰতৰ মুঠ আমদানিৰ 35% এতিয়া ৰাছিয়াৰ পৰাই আহে গতিকে চাৰিটাকৈ এই চৰকাৰী কোম্পানীয়ে যি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিছে তাৰ আনুষ্ঠানিক তথ্য এতিয়ালৈ প্ৰকাশ হোৱা নাই যদিও ইয়াৰ মূলতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ শুল্ক নীতি বুলি ইতিমধ্যে সন্দেহ কৰা হৈছে বা এনে ধৰণে কিছু তথ্য এতিয়ালৈকে প্ৰকাশ পাইছে যদিহে এই কথা হয় তেতিয়াহলে পৰৱৰ্তী সময়তো ভাৰতে বা এই ভাৰতৰ এই চাৰিটাকৈ যি কোম্পানী আছে সেই চাৰিটা কোম্পানী আসলতে এতিয়া যেহেতু তেওঁলোকে পূব এছিয়াৰ পশ্চিম এছিয়াৰ পৰা আৰু পশ্চিম এছিয়াৰ লগতে আবু ধাবিৰ পৰা এনে ধৰণে ক্ৰয় কৰা বুলি তথ্য পোৱা গৈছে খাৰুৱা তেল আমদানি কৰি আছে বুলি কোৱা গৈছে আৰু ইতিমধ্যে পূৰ্বতে যেটো 35% তেল তেওঁলোকে ৰাছিয়াৰ পৰা ক্ৰয় কৰিছিল গতিকে ৰাছিয়াই পূৰ্বতে যেটো কম মূল্যতে এই তেল দি আছিল কিন্তু এতিয়া তাৰ মূল্য কিছু পৰিমাণে বৃদ্ধি কৰিছে হিও এটা কাৰণ হ'ব পাৰে কিন্তু বিশেষকৈ ডোনাল্ড ট্ৰাম্পৰ যে শুল্ক নীতি য'ত ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে উল্লেখ কৰিছে যে ৰাছিয়াৰ লগতে ৰাছিয়াৰ সৈতে বাণিজ্যিক চুক্তি যিসকলে বাণিজ্যিক অংশীদাৰ যিবোৰ দেশ আছে সেই সমূহেও 10% তেওঁলোকে শুল্ক তেওঁলোকৰ ওপৰত আৰোপ কৰা হ'ব গতিকে ইয়ে কিছু পৰিমাণে এতিয়া এনে ধৰণে ভবাই তুলিছে ভাৰতৰ দৰে দেশসমূহক যিসমূহ দেশত 35% তেল ৰাছিয়াৰ পৰা আমদানি কৰা হৈছিল গতিকে এনে ধৰণৰ কেতবোৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে সমান্তৰালভাৱে যেহেতু আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰিছে যে ভাৰতীয় সামগ্ৰীৰ ওপৰত 25% শুল্ক আৰোপ কৰা হৈছে আৰু ৰাছিয়াৰ পৰা তেল আৰু অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত জৰিমনা ঘোষণা কৰিছে গতিকে হিও এটা কাৰণ হ'ব পাৰে যেটো জৰিমনাৰ পৰিমাণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও সেয়েহে সাময়িকভাৱে এতিয়া কিছু দিনৰ বাবে হয়তো এই তেল বা তেল ক্ৰয় কৰা বন্ধ কৰিছে সেয়া স্থগিত ৰখা হৈছে বুলিও এটা প্ৰতিবেদনত প্ৰকাশ পাইছে গতিকে যিয়ে নহওক ইয়াৰ আঁৰতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে আৰু ডোনাল্ড ট্ৰাম্পৰ এই নতুন যি শুল্ক নীতি আৰোপ কৰা হৈছে তাৰ বাবে ভাৰতৰ চাৰিটাকৈ কোম্পানীয়ে এতিয়া ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰাৰ এটা অনুমান কৰা হৈছে